মৰ্নিং মোৰ ইউটিউব চেনেলত আপোনালোকক সুস্বাগতম জনালোঁ। আজি কাতি বিহু সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ লগত উপভোগ কৰিব। আহক তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো উপভোগ কৰোঁ। বন্তি জ্বলাইছোঁ আমি পদূলিত। দেখিবলৈ পাইছে ইয়াৰ পৰা এন্ধাৰ ৰাস্তাটো পোহৰ চাকিয়ে পোহৰাই তুলিছে। আজি কাতি বিহু, অসমীয়াৰ অতি মৰমৰ কাতি বিহু। আজি তিনিটি বিহুৰ ভিতৰত ৰঙালী, ভোগালী, কঙালী। আমি কঙালী বিহুটো ভাবোঁ যে কঙালীটো আচলতে কঙালী মানে দুখৰ বিহু। তথাপিও কঙালী বিহু বিশেষ পৰম্পৰাৰে সমৃদ্ধ। এইটো বিহুত আমি সাধাৰণতে তুলসীৰ তলত চাকি জ্বলাওঁ। আমাৰ ঘৰত অনেক তুলসী গছ আছে। এইডাল ৰাম তুলসী গছ আৰু সেইবিলাক কৃষ্ণ তুলসী, সৰু সৰু পাতৰ। ধুনীয়া ভিউ দেখা গৈছে। আমি এডাল আকাশ বন্তি জ্বলাইছোঁ। তুলসীৰ তলত এটা ধুনীয়া সৌন্দৰ্য বিৰাজ কৰিছে, দেখিবলৈ পাইছে আপোনালোকে। আকৌ তাত মাটিৰে মচি পেলাই আমি ঢাপ বনাইছোঁ। এডাল নতুনকৈ তুলসী লগাইছোঁ। এইটো আমাৰ নিয়ম। আজিৰ দিনটোত সন্ধিয়া আমাৰ কি কৰা হয় যে এডাল তুলসী থাকিলেও আকৌ এডাল নতুন তুলসী পুতা নিয়ম, ৰুই দিয়া নিয়ম আমাৰ এই নামনি অসমৰ গোৱালপাৰাত এইটো আমাৰ নিয়ম আছে। তুলসী গছ সাধাৰণতে ঔষধি গুণসম্পন্ন গছ আৰু এইডাল গছৰ তলত ঔটেঙাৰ চাকি জ্বলালে তাৰ যি গছৰ পাতৰ পৰা এবিধ হয়তো সেইখিনি অৰ্থাৎ সেইখিনি বায়ুৱে পৰিৱেশটো বিশুদ্ধ কৰিব পাৰে বুলি অসমীয়া বুদ্ধিয়ক ক'ব গ'লে আমাৰ অসমীয়া জাতিটো বহু ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন। সেইকাৰণে এনেকুৱা নিয়মবিলাক হয়তো আগতে তেওঁলোকে বনাই থৈ গৈছে। আন্ধাৰ হৈছে, কিন্তু বেলেগত কেনেকুৱা প্ৰথা আমি নাজানো। আমাৰ কিন্তু ইয়াত সন্ধিয়াহে চাকি দিয়া নিয়ম। এয়া আমি ধাননি পথাৰত আমি ঔৰ চাকি জ্বলালোঁ। আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ যাম আৰু সেইপিনে আমাৰ ভণ্টি চন্দামন থিয় হৈ আছে আৰু ময়ো তাৰ লগত চাকি জ্বলালোঁ। এতিয়া গোটেই পথাৰ বন্দন ৰাম নাৰায়ণ নিৰঞ্জন গোপাল গোবিন্দ হৰি তুদিন দুইসহাৰি তুদেৱ নন্দেৰ নন্দন তুদেৱ নন্দেৰ নন্দন। আমি চাকি জ্বলাইছোঁ আকাশ বন্তি। বৃন্দাবনী বিশ্বপূজিতা বিশ্ব পাৱনী পুষ্পচাৰা নন্দ। বাইদেউ বাইদেউ এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হওক, কাৰণ বেছি নুঠালে আমি সেইখিনি আকৌ ভৰাই দিছোঁ।
বাই। জয় লক্ষ্মী মা। ওম জয় লক্ষ্মী মা। আশা কৰিছোঁ মা লক্ষ্মী আমাক চকু মেলি চাব, কৃপা দৃষ্টি দিব। সেয়াই আৰু এই পৰম্পৰাবিলাক ৰাখিবলৈ আমাৰ এই কণমানিজনী যাতে এইবিলাক আমাৰ অসমীয়া পৰম্পৰা জানে, তাইকো আগুৱাই দিছে। তাইও আচলতে এইবিলাক কাম কৰি খুব আনন্দিত হয়, সেইটো এটা মজাৰ কথা। এতিয়া আপোনালোকে গম পাইছে গোটেই পথাৰখন নিজাম হৈ আছে আৰু চাৰিওপিনে কিছুমান ঠাইত সেয়া বন্তি জ্বলাইছে, দেখিবলৈ পাইছে আপোনালোকে পোহৰ। আজিকালি অৱশ্যে তেনেকুৱা পৰম্পৰাবিলাক নোহোৱাই হ'ল, তথাপিও আমি যিখিনি এয়া আন্ধাৰ হৈছে, আমি এই তোমাৰ সৰু পেহী, তোমাৰ ডাঙৰ পেহী, আনফালে মই। এইবিলাক সেউজীয়া ধাননি পথাৰ, দুদিনমান পিছত সোণালী হ'ব। এয়া আন্ধাৰ হৈছে, আমি এই তোমাৰ সৰু পেহী, তোমাৰ ডাঙৰ পেহী, আনফালে মই। এইবিলাক সেউজীয়া ধাননি পথাৰ, দুদিনমান পিছত সোণালী হ'ব। এতিয়া আমি ঘৰলৈ যাবলৈ ৰেডি হওঁ, কাৰণ বেছি নিশালে আমি সেইপিনে আকৌ শৰাই দিছোঁ। বাই। আন্ধাৰ হৈছে, কিন্তু বেলেগত কেনেকুৱা প্ৰথা আমি নাজানো। আমাৰ কিন্তু ইয়াত সন্ধিয়াহে চাকি দিয়া নিয়ম। এয়া আমি ধাননি পথাৰত আমি ঔৰ চাকি জ্বলালোঁ, আপোনালোকে দেখিবলৈ পাইছে। এয়া আমাৰ গান আৰু সেইপিনে আমাৰ ভণ্টি